বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰৈমাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত অৰুণোদয় আঁচনি বঞ্চিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। হাফিজুৰ মাষ্টৰ, আসিয়া খাতুন, হৰিপদ নৱ দাস, নুৰ ইছলাম মাষ্টৰ আৰু কবজ উদ্দিন শ্বেখ নামৰ লোককেইজন অৰুণোদয় আঁচনিৰ কমিটিত আছিল। কমিটিৰ এই 5জন যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী পৰিয়াল লোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। একাংশ দুখীয়া পৰিয়ালৰ পৰা 2000ৰ পৰা 500 টকা লৈ এই 5জনে সেই দুখীয়া লোকসকলক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন হৈছে। অৰুণোদয় কমিটিৰ বিৰুদ্ধে ওলাই আহিছে বঞ্চিত ৰাইজ। বঞ্চিত হিতাধিকাৰীয়ে কমিটিৰ 5জন বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গৰৈমাৰী গাঁও পঞ্চায়ত সচিবৰ জৰিয়তে বঙাইগাঁও জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কাগজ দিছি আমার ডিলার বং ডাকছিল দিছি আসিয়া নাম শুনিছে নিয়ে হেরে নাম ডাক করছে গেছি কয় যাও এখন আইসে না আইসে আমরা কহারি না তা আপনাকে আপনি দায়কে হেরে আবার এখন 5 টান দিব কে আমার নামবো আমরা তোর ধনী মানুষ না আমরা গরিব মানুষ। হ্যাঁ নিছে 500 নিছে। হ্যাঁ আসিয়া আমার নাম আসমা। আমার তার মানে একদম নিরহ মানুষ। আমার অরুণোদয় কাটছে, আজ পর্যন্ত একটা কল পাই নাই, আজ পর্যন্ত একটা ঘর পাই নাই, আজ পর্যন্ত কিচ্ছু পাই নাই। আমার কি ভোটের দাম নাই? আমার ভোটের দাম নাই। আমি জীবিকা না এই পঞ্চায়েতে, এই পঞ্চায়েত একজনের পর একজন মেম্বার হয়ে আছে। আমার স্বামীটাও ন্যাংরা, তবু 1 টাকা অরুণোদয় দিছে যদি তাও 1 টাকা ঘুরিয়ে নিছে সরকারে। এটার বিনিময়ে কি হবো আপনারা সরকারই বিচার করো। বাসনে হইলো আমি অরুণোদয়টা পাই নাই, নামে নাই, বিয়া হওয়া নাই, বালা বালা বিচার মানুষ গোটাখানি নিছে। মোর নাম ভারতী। মাধব দিছো জমা তাই নাদে নাদে পয়সা নিছে 1000। আমার কালকে গাঁত আমার ফরম দিছে, আমার কাছে ফরম ছাপা গেছে, আমার ফরমত নাম নাই কে বলে আমার বিধবা মানুষ, আমার পাবা লাগছে, আমার বেটা পুত্র নাই, আমার কেউ এনেকা করি পাবা লাগে তো আমার এগুলা অরুণাচল খোঁজ না পাং, কেউ না পাং আমি খোঁজ দিওয়ার অরুণাচলে না পাং, কেউ না পাং পয়সা হয়। আজি আমি ইয়াত স্থানীয় ৰাইজৰ সহযোগত এখন স্মাৰক পত্ৰ আমি গৰাইমাৰী গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী মহোদয়ক প্ৰদান কৰিছো আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে আমি এটা আমাৰ আহ্বান তেওঁক জনাইছো যে মানে যিখিনি প্ৰাপ্য অৰুণোদয় হিতাধিকাৰী সেইসকলক মানে নাম কৰ্তন কৰি যি মানে এই এটা এজিবি কৰা দল বা ধনী মানুহক এইবিলাক নানান ধৰণৰ এটা বেমেজালি যিটো মানে আমাক সিলেক্টৰ ডিসি অফিসৰ পৰা এটা সিলেক্টৰ কমিটি বনাই দিছিল। এই সিলেক্টৰ কমিটিয়ে মানে তেওঁলোকৰ নিজাৰ মানে তেওঁলোকৰ নিজা যিখিনি আত্মীয় যিখিনি আছে সেইখিনিকে দিছে, মানে যিখিনি পাব লাগে সেইখিনি মানুহক ইয়াৰ পৰা বঞ্চিত কৰিছে। আজি চাওক, আজি ইয়াতে আহিছে মানে হেণ্ডিকেপ মানুহ আহিছে, বিধৱা মানুহ আহিছে, দুখীয়া মানুহ আহিছে, কিন্তু এইখিনি দিৱসীয়া মানুহ আহিছে, এইখিনি মানুহক দিয়া নাই। তেওঁলোকে অকল দিছে তেওঁলোকৰ যিখিনি পাৰ্টি কৰা মানুহ, তেওঁলোকৰ নিজৰ ৱাইফ, নিজৰ ভাবি, নিজৰ খুৰী, এইলোকক মানুহক দিছে। আমি এটা কুৱেশ্যন তেওঁলোকক কৰিব বিচাৰিছো, অৰুণোদয় আঁচনি আচলতে কাৰ বাবে? দলীয় কৰ্মীৰ বাবে অৰুণোদয় আঁচনি না দুখীয়াৰ বাবে? যদি দুখীয়াৰ বাবে তেওঁলোকে কিয় দুখীয়াক নিদিলে? এইটোৰ জবাব আমি ৰাইজে খুজি আছো। এইটোৰ জবাব যিখিনি আমাৰ সিলেক্টৰ আছে, আমাৰ গৰাইমাৰী হওক, নাচনগুৰি হওক, আমাৰ পঞ্চায়তৰ আণ্ডাৰত যিখিনি সিলেক্টৰ ডিসি অফিসৰ পৰা বনাই দিছে, এই ডিসি অফিসৰ এই মানুহ এই সিলেক্টৰ বিলাক এটা জবাব দিব লাগে যে অৰুণোদয় আঁচনিটি আচলতে কোনে পায়, যোগ্যটো কোনে?
হয় ৰাইজে এইটো আমাৰ যিখিনি ৰাইজে এইখিনিত আছে সকলো ৰাইজে এটা অভিযোগ দিছে যে যিবিলাক চিলেক্টৰক বনাই দিছে সেইবিলাক চিলেক্টৰৰ ঘৰত যেতিয়া তেওঁলোকে ফৰ্ম লৈ গৈছে ফৰ্ম লৈ যোৱাৰ পৰিৱৰ্তে তেওঁলোকে পইচাৰ দাবী দিছে যদি কোনোবাই পইচা দিছে সকলোৰ পৰা পইচা লৈছে কিন্তু যোনোবাই ফৰ্ম দিয়া নাই পইচা দিয়া নাই তেওঁলোকক ফৰ্ম দিয়া নাই আৰু নামটো কাটি দিছে অৰুণোদয় আঁচনি যিখিনি বঞ্চিত মানুহ যিখিনি প্ৰাপ্য মানুহ বঞ্চিত হৈছে সেই মানুহকেইজন যাতে এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহয় এইখিনিয়ে মই আমাৰ স্থানীয় ৰাইজৰ পৰা দাবী জনাইছো চাওক আমি পঞ্চায়তৰ থ্ৰুদি জানিবলৈ পাইছো যে আমাৰ গৰাইমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত হৰিপদ নম দাস এজন আৰু আনজন হৈছে হবিবুৰ ৰহমান হাবিজুৰ ৰহমান আনজন হৈছে কবজউদ্দিন শেখ আৰু এজন মহিলা আছিল আসিয়া খাতুন তেখেতসকল যিখন কাম কৰিলে একদম বেয়া কৰিলে তেখেতে নিজৰ স্বাৰ্থ নিজৰ দলৰ স্বাৰ্থৰ কাৰণে যি আজি গৰীব দুখীয়াৰ নামবোৰ কৰ্তন কৰিলে আমি দেখিবলৈ পাইছো আমাৰ মাজত অভিযোগ আহিছে বহুত বিধৱা মানুহে নাম কৰ্তন হল আৰু এজন ডিজেবিলিটি ল'ৰাও আহিছিল এই মাত্ৰ কান্দি কান্দি কৈ আছে ডিজেবিলিটি চাৰ্টিফিকেট দেখুৱাই আছে তেখেতৰ নামটো কাটি দিয়া হৈছে এইটো একদম বেয়াকে মানে কৰিলে আমি ধিক্কাৰ জনাইছো আৰু আজি পঞ্চায়তত যি স্মাৰক পত্ৰ দিয়া হল সেক্ৰেটাৰী মহোদয়ক আমি আশা ৰাখিছো যাতে এই কৰ্তন হোৱা বিধৱা মানুহ আৰু ডিজেবিলিটি মানুহখিনি যাতে আকৌ নামখন ভৰ্তি কৰি লয় অন্তৰ্ভুক্ত কৰি লয় ইয়াৰ আশা ৰাখিছো আমি মানিকপুৰৰ পৰা আব্দুল সুবাহান আলী ৰিপৰ্ট অসম টুডে।